কেৰাহী এটাত পানী আৰু পালেং শাক অকণমান দি জুইত উঠাই দিলোঁ। অকণমান শাকখিনি গৰম কৰি লওঁ, কাৰণ শুনিছোঁ এইবোৰ শাকত হেনো মেডিচিন অকণমান বেছিকৈ প্ৰয়োগ কৰা হয়। আৰু এয়া মোৰ শাকখিনি গৰম কৰা হৈ গ'ল। এতিয়া সেইটো কেৰাহীতে আৰু অকণমান পানী দি চয়াবিন কেইটামানো গৰম কৰি লওঁ। আজি ভাবিছোঁ পালেং শাকেৰে চয়াবিন বনাম। এনেইতো পালেং শাকেৰে মাংস, মাছ এইবোৰ খাওঁৱেই, কিন্তু আজি একেটা পদ্ধতিৰে পালেং শাকেৰে চয়াবিনকে বনাওঁ। পালেং শাকখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত মই এটা মিক্সি জাৰত দি পালেং শাকৰ এটা পেষ্ট বনাই ল'ম। ইয়াত ইচ্ছা কৰিলে কেইটামান কাজু বাদামো দিব পাৰে, কিন্তু মই আজি কাজু বাদাম দিয়া নাই, অকল পালেং শাকেৰে বনাম বুলি ভাবিছোঁ। আৰু এয়া মোৰ পেষ্টখিনি হৈ গ'ল। আৰু এতিয়া মই জুইত এটা কেৰাহী উঠাই দিলোঁ আৰু তাত অকণমান তেল দিলোঁ। আৰু প্ৰথমতে মই চয়াবিন কেইটা অকণমান ভাজি ল'ম। চয়াবিন কেইটা মই আগতেই নিমখ আৰু হালধি সানি অকণমান সময়ৰ কাৰণে থৈ দিছিলোঁ। আৰু এয়া মোৰ চয়াবিন কেইটাও ভজা হৈ গ'ল। আৰু এতিয়া সেইটো কেৰাহীতে আকৌ অকণমান তেল দিয়াৰ পিছত মই প্ৰথমতে পাঁচফোৰণ অকণমান দিলোঁ, তাৰপিছত পিঁয়াজ অকণমান দিলোঁ আৰু গোটেইখিনি এতিয়া অকণমান লৰাই দিম। আৰু লৰাই দিয়াৰ পিছত ইয়াত অকণমান আদা নহৰুও দি দিলোঁ আৰু নিমখ দিলোঁ সোৱাদ অনুসৰি, হালধি দিলোঁ পৰিমাণ অনুযায়ী আৰু অকণমান লৰাই দিয়াৰ পিছত মই ইয়াত অকণমান জিৰা গুড়িও দি দিলোঁ আৰু তাৰপিছত আকৌ লৰাই দিলোঁ আৰু অকণমান পিঁয়াজখিনি ভজা টাইপ হোৱাৰ পিছত মই ইয়াত এটা বিলাহীও দি দিলোঁ আৰু গোটেইখিনি একেলগে এইবাৰ আকৌ লৰাই দিম আৰু লৰাই দি অকণমান সময়ৰ কাৰণে ঢাকনিখন ইয়াত দি দিলোঁ। আৰু এতিয়া পিঁয়াজ, বিলাহী গোটেইখিনি মোৰ ভালদৰে ভজা হৈ গ'ল আৰু ইয়াত মই পেষ্ট কৰি থোৱা পালেং শাকখিনিও দি দিলোঁ। আৰু এতিয়া পালেং শাক, পিঁয়াজ, বিলাহী সেই গোটেইখিনি আকৌ লৰাই ভালদৰে ভাজি ল'ম আৰু ভজা হোৱাৰ পিছত মই ইয়াত অকণমান পানী দি দিলোঁ। আৰু পানীখিনি দিয়াৰ পিছত মই ভাজি থোৱা চয়াবিন কেইটাও ইয়াত দি দিলোঁ আৰু চয়াবিন কেইটা দিয়াৰ পিছত মই ঢাকনিখন দি অকণমান সময়ৰ কাৰণে জুইতে ৰাখিলোঁ। আৰু এনেদৰে আজি মই চয়াবিন পালেং শাকেৰে বনালোঁ। খাবলৈ ভালেই হৈছিল। আপোনালোকেও এনেদৰে কেতিয়াবা চয়াবিন বনাইছেনে? যদি বনাইছে কেনেদৰে বনাইছে? মই বনোৱা পদ্ধতিতে বনাইছে নে বেলেগ ধৰণে বনাইছে মোক কমেণ্ট কৰি জনাব। আপোনালোকে বনোৱাৰ দৰে এবাৰ বনাই খাই চাম। আৰু মই বনোৱা পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল সেয়াও জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। আকৌ আহিম আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ। আজিলৈ আহিলোঁ। বাই বাই।